বঙাইগাঁৱত দম্পতীয়ে বিক্ৰী কৰা এটি নৱজাতক শিশুক উদ্ধাৰ কৰা হৈছে আৰু এটি শিশুৰ এতিয়াও সন্ধান নাই। এই তথ্য গাঁওবাসীয়ে পোহৰলৈ আনিছিল। দম্পতীয়ে মিছা মাতিছিল। তেওঁলোকে কৈছিল বঙাইগাঁৱত জন্ম হোৱা তেওঁলোকৰ যমজ সন্তানৰ মৃত্যু হোৱা বুলি তেওঁলোকে কৈছিল। গাঁওবাসীৰ সন্দেহ পৰিছিল। তাৰ পাছতে তেওঁলোকে আৰক্ষীক অভিযোগ দিছিল। আৰক্ষীয়ে তদন্ত চলাই আছিল। কিন্তু আজি বঙাইগাঁও পুলিচ ৰিজাৰ্ভত এঘৰ মানুহৰ ঘৰত এটি শিশুক উদ্ধাৰ কৰা হৈছে। অতি ৰহস্যজনক ঘটনা। পুলিচ ৰিজাৰ্ভৰ ভিতৰতেই এঘৰ মানুহৰ ঘৰত এটি শিশুক উদ্ধাৰ কৰা হৈছে আৰু আৰক্ষী প্ৰবাল চৰকাৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। এই শিশুটিক বিক্ৰী কৰিছিল নে অন্য কিবা, সকলো ৰহস্যৰ আৱৰ্তত আছে। কিন্তু আন এটি শিশুক বিক্ৰী কৰিছিল বিলাসীপাৰাত। এই দম্পতীয়ে এতিয়া স্পষ্টীকৰণ দিছে। তেওঁলোকে সঁচা মাতিছে। তেওঁলোকে সকলো কথা খুলি কৈছে আৰক্ষীক যে এটি শিশুক বঙাইগাঁৱত ৰাখিছিল আৰু অন্য এটি শিশুক তেওঁলোকে বিলাসীপাৰাত বিক্ৰী কৰি দিছিল। পাষাণ পিতৃ মাতৃয়ে টকাৰ কাৰণে বিক্ৰী কৰিছিল নিজৰ যমজ সন্তানদ্বয়ক। এই ঘটনাত অন্য কোনো চক্ৰ জড়িত আছে নেকি, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।